আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে কোনটো বিশ্বৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান বুলি গণ্য কৰা হয়? শুদ্ধটো হৈছে য়েল্ল'ষ্টন নেশ্যনেল পাৰ্ক। বিগ ফাইভৰ বাবে বিখ্যাত কুৰুগাৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন দেশত অৱস্থিত? শুদ্ধটো হৈছে চাউথ আফ্ৰিকা। সেৰেংগেটি ৰাষ্ট্ৰীয় উদ্যান কোনখন দেশত অৱস্থিত? ৰাইট এনচাৰ তানজানিয়া। এল কেপিটান এক বিখ্যাত গ্ৰেনাইট শিলৰ গঠন কোনটো ৰাষ্ট্ৰীয় উদ্যানত ই অৱস্থিত? শুদ্ধটো হৈছে জোচেমাইট। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন? ৰাইট এনচাৰ জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধটো হৈছে উত্তৰাখণ্ড। প্ৰজেক্ট টাইগাৰ কোন বছৰত ভাৰতত আৰম্ভ কৰা হৈছিল? ৰাইট এনচাৰটো হৈছে 1973। ৰয়েল বেংগল টাইগাৰৰ বাসস্থান সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধটো হৈছে ৱেষ্ট বেংগল। গিৰ ৰাষ্ট্ৰীয় উদ্যান কোনটো প্ৰজাতিৰ বাবে বিখ্যাত একমাত্ৰ প্ৰাকৃতিক বাসস্থান? শুদ্ধটো হৈছে এছাইটিক লায়ন। গিৰ ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? শুদ্ধটো হৈছে গুজৰাট। আজি আমাৰ পিছৰটো প্ৰশ্ন বাঘৰ সংখ্যাৰ বাবে জনজাত ৰনথম্বৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধটো হৈছে ৰাজস্থান। কানহা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধটো হৈছে মধ্যপ্ৰদেশ। হাতীৰ সংখ্যা আৰু মনোৰম বাহনৰ বাবে জনজাত পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধটো হৈছে কেৰেলা। বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ৰাইট এনচাৰ কৰ্ণাটকা। অস্পৰ্শিত চিৰসেউজ বৰ্ষাৰণ্যৰ বাবে জনজাত চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধটো হৈছে কেৰেলা। ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধটো হৈছে হিমাচল প্ৰদেশ। আলপাইন ফুলৰ বাবে বিখ্যাত ভেলী অৱ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধটো হৈছে উত্তৰাখণ্ড। কেওলাদেউ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধটো হৈছে ৰাজস্থান। ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান হেমেছ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ৰাইট এনচাৰ লাডাখ। নেক্সট কুৱেশ্যন ৰাজাজী ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? শুদ্ধটো হৈছে উত্তৰাখণ্ড। বিলুপ্তপ্ৰায় হাংগুলৰ বাসস্থান দাচিগাম ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? শুদ্ধটো হৈছে জম্মু এণ্ড কাশ্মীৰ। প্ৰেঞ্চ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধটো হৈছে মধ্যপ্ৰদেশ। বাঘ সংৰক্ষিত বনাঞ্চল সৰিস্কা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধটো হৈছে ৰাজস্থান। পান্না ৰাষ্ট্ৰীয় উদ্যান এটা বাঘৰ সংৰক্ষিত বনাঞ্চল কোন ৰাজ্যত অৱস্থিত? শুদ্ধটো হৈছে মধ্যপ্ৰদেশ। পিছৰটো প্ৰশ্ন চিমলিপাল ৰাষ্ট্ৰীয় উদ্যান এটা বাঘৰ সংৰক্ষিত বনাঞ্চল কোন ৰাজ্যত অৱস্থিত? শুদ্ধটো হৈছে উৰিষ্যা। ইন্দ্ৰাৱতী ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধটো হৈছে ছত্তীশগড়। নীলগিৰি তাহৰৰ বাসস্থান ইৰাভিকুলাম ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধটো হৈছে কেৰেলা। উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? শুদ্ধটো হৈছে অৰুণাচল প্ৰদেশ। কেবুল লামজাৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? শুদ্ধটো হৈছে মণিপুৰ। বাঘৰ সংৰক্ষিত বনাঞ্চল বক্সকাৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধটো হৈছে ৱেষ্ট বেংগল। অংশী ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? ৰাইট এনচাৰ কৰ্ণাটকা। সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধটো হৈছে মধ্যপ্ৰদেশ। আটাইতকৈ পুৰণি বাঘ সংৰক্ষিত বনাঞ্চলসমূহৰ ভিতৰত এখন বেতলা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধটো হৈছে ঝাৰখণ্ড।
গড় আৰু বাঘৰ পুনৰ প্ৰৱৰ্তনৰ বাবে জনাজাত দুধৱা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধটোতো হৈছে উত্তৰ প্ৰদেশ। কাজিৰঙাক প্ৰথমবাৰৰ বাবে কোন বছৰত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল? শুদ্ধটোতো হৈছে 1905 চনত। কাজিৰঙাক কোন বছৰত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? শুদ্ধটোতো হৈছে 1974। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কোন বছৰত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? শুদ্ধটোতো হৈছে 1985। মানস ৰাষ্ট্ৰীয় উদ্যানক কোন বছৰত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? শুদ্ধটোতো হৈছে 1990 চনত। মানস ৰাষ্ট্ৰীয় উদ্যান কোনখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ কৰে? শুদ্ধটোতো হৈছে ভূটান। নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? শুদ্ধটোতো হৈছে শোণিতপুৰ। নামেৰি ৰাষ্ট্ৰীয় উদ্যানক কোন বছৰত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্থাপন কৰা হৈছিল? শুদ্ধটোতো হৈছে 1998। ডিব্ৰু-চৈখোৱাক কোন বছৰত জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল? শুদ্ধটোতো হৈছে 1997। পিছৰটো প্ৰশ্ন, ডিব্ৰু-চৈখোৱাক কোন বছৰত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? শুদ্ধটোতো হৈছে 1999। কোন বছৰত ওৰাঙক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? ৰাইট এনচাৰ 1999। চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য কোন বছৰত স্থাপন কৰা হৈছিল? শুদ্ধটোতো হৈছে 1994। সোণাৰী-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? শুদ্ধটোতো হৈছে শোণিতপুৰ। গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? শুদ্ধটোতো হৈছে কাৰ্বি আংলং। লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ৰাইট এনচাৰ নগাঁও। পিছৰটো প্ৰশ্ন, পিগমি হক সংৰক্ষণ কাৰ্যসূচী মূলতঃ অসমৰ কোনটো ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত কেন্দ্ৰীভূত? শুদ্ধটোতো হৈছে নামেৰি। আজি আমাৰ শেষৰটো প্ৰশ্ন হৈছে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? শুদ্ধটোতো হৈছে শোণিতপুৰ।